গছপুলি ৰোৱা গোটৰ 39 লাখ মহিলাই পাব 10,000কৈ টকা। 1 এপ্ৰিল তাৰিখে সোমাব গোটৰ 10,000কৈ টকা। মাত্ৰ 12 ঘণ্টাৰ পিছতে মহিলাৰ বেংক একাউণ্টত সোমাই পৰিব 10,000কৈ টকা। তালিকাত নাম অহা মহিলাই লাভ কৰিব 10,000কৈ টকা। সবিশেষ জনাইছোঁ, ভিডিঅ'টো সম্পূৰ্ণ চাওক। লগতে শ্বেয়াৰ কৰি কোন জিলাৰ পৰা চাই আছে কমেণ্টত জনাওক। আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে আহিছে এটা ভাল খবৰ, কিয়নো গছপুলি ৰোৱা 39 লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা। প্ৰকাশ কৰা হৈছে আত্মসহায়ক গোটৰ মহিলাৰ তালিকা। জিলাই জিলাই নাম প্ৰকাশ হাজাৰ হাজাৰ মহিলাৰ। 1 এপ্ৰিল তাৰিখে একাউণ্টত হোৰাহোৰে সোমাব ধন। 1 এপ্ৰিল তাৰিখে যিসকল মহিলাই গছপুলি ৰোপণ কৰিছিলে তেওঁলোকৰ বেংক একাউণ্টত 10,000কৈ টকা সোমাব। ঘৰতে বহি উদ্যমিতা আঁচনিৰ তালিকাত নাম পৰীক্ষা কৰক। প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000কৈ টকা। তালিকাত নাম অহা মহিলাসকলে 1 এপ্ৰিল তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত এই 10,000কৈ টকা লাভ কৰিব। যদি আপোনাৰ নাম আছে, আপোনাৰ মোবাইলত আহিব বিশেষ ফোন। 10,000 টকা লাভৰ পাছতে পুনৰ প্ৰেৰণ কৰিব 25,000কৈ টকা। প্ৰথম কিস্তিৰ 10,000 টকাৰ ভাল কাম কৰাৰ পিছতে পুনৰবাৰ আপোনালোকে দ্বিতীয় কিস্তিত লাভ কৰিব 25,000কৈ টকা। বজালিত 41,456 গৰাকী মহিলাই পাব ধন। ধুবুৰীত লাভ কৰিব 99,776 গৰাকী মহিলাই লাভ কৰিব ধন। লগতে বৰপেটাত 52,806 গৰাকীয়ে লাভ কৰিব এইসমূহ ধন। এনেদৰে প্ৰতিখন জিলাৰ হাজাৰ হাজাৰ মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। পুনৰবাৰ জনাইছোঁ, গছপুলি ৰোপণ কৰা 39 লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা। আৰু এই 10,000 টকা 1 এপ্ৰিল তাৰিখে আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব। মাত্ৰ 12 ঘণ্টাৰ পিছতেই মহিলাৰ বেংক একাউণ্টত সোমাই পৰিব 10,000কৈ টকা। লগতে তালিকা যিখন প্ৰকাশ কৰা হৈছে, তালিকাটো কেনেকৈ চাব আপোনালোকক দেখুৱাইছোঁ। তালিকাখন চোৱাৰ আগতে আপোনালোকে কোন জিলাৰ পৰা এই ভিডিঅ'টো চাই আছে এবাৰ কমেণ্ট কৰি জনাব। লগতে পাৰিলে এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব। তালিকা চোৱাৰ কাৰণে গুগলত আহি আপোনালোকে প্ৰথমে টাইপ কৰিব mmua.in। এইটো আপোনালোকে চাৰ্চ কৰাৰ লগে লগে চাব নতুনকৈ আপোনালোকৰ সন্মুখত এখন এণ্টাৰপ্ৰাইজ খোল খাব। এনেকুৱা এটা অপশ্যন আপোনালোকৰ সন্মুখত আহিব, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। ইয়াত আপোনালোকক দেখুৱাইছোঁ, দেখিবলৈ পাইছে এনেকুৱা এটা অপশ্যন আপোনালোকে লাভ কৰিব। তাৰপিছতে আপোনালোকে ইয়াতে 3 ডট যিটো অপশ্যন আছে, চিম্পলি আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এনালাইটিক যিটো অপশ্যন আছে তাতে চিম্পলি আপোনালোকে ক্লিক কৰিব। তাৰপিছতে আপোনালোকৰ যিটো লিষ্ট আছে, ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ সন্মুখত লিষ্টটো আহি যাব। কোন জিলাৰ পৰা কিমান মানুহে টকা লাভ কৰিব। বজালী ডিষ্ট্ৰিক্ট দেখিবলৈ পাইছে 41,456 গৰাকী মহিলাই লাভ কৰিব টকা। সেইদৰে বিশ্বনাথ বঙাইগাঁৱত লাভ কৰিব 67,139 গৰাকী মহিলাই টকা। একেদৰে দেখিবলৈ পাইছে প্ৰত্যেকটো জিলাৰ ইয়াতে লিষ্ট দিয়া আছে। গতিকে আপোনালোকে চেক কৰিব বিচাৰে এইদৰে আপোনালোকে চেক কৰিব পাৰিব। ভিডিঅ'টো যিমান পাৰে এটা এটা শ্বেয়াৰ কৰিব। লগতে পাৰিলে কমেণ্ট কৰি জনাব আপুনিও এই 10,000 টকাৰ কাৰণে আবেদন কৰিছিল নে নাই।